মই নাজানো কিমানখন আসন পায়, বহুত টান প্ৰশ্ন। আমি এটা চেষ্টা কৰিছোঁ, 2খনো পাব পাৰোঁ, 10খনো পাব পাৰোঁ, 15ও পাব পাৰোঁ, 16ও পাব পাৰোঁ, কিন্তু তাত এনেকুৱা সহজ নহয় যে একেবাৰে বিধানসভা ধৰণৰ। BTR ইলেকশ্যনটো BTRৰ নিজৰ। বিধানসভাত কেইটা পাম মই ক'ব পাৰোঁ, কিন্তু BTR ইলেকশ্যনত কেইটা পাওঁ সময় আছে ক'বৰ কাৰণে। ক'ত এইটো কৈ কি লাভ হ'ব? কালি আপোনালোকে হেডলাইন কৰি দিব প্ৰাৰ্থী বদলিব বুলি, তাৰপিছত আৰু হৈ গ'ল। এতিয়া এইবিলাক প্ৰশ্নৰ উত্তৰ দিয়াটো বিপদ। সাংঘাতিকভাৱে জমি উঠিছে BTAD নিৰ্বাচন। মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা হৈছে। 2005 চনৰ যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ। এই চুক্তিটো মই লিখা নাইতো, মই কৈছোঁ বাৰে বাৰে। গভৰ্ণমেণ্ট অফ আছামৰ ব্যুৰ'ক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আছাম সেই সময়ত কংগ্ৰেছ আছিলে, সেই সময়ত দিল্লীত BJP আছিলে, ইহঁতেতো কৰিছে, মইতো লিখা নাই। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা, আৰু সাংবিধানিকভাৱে যিটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই ষ্টেটাছ থাকিব। এইটো ইলেকশ্যনৰ টাইমত চব কিছু চাওক, মই গণতান্ত্ৰিক মানুহ। কোনোদিনে মই ইলেকশ্যনৰ কাউণ্টিঙৰ আগত, ভোটিঙৰ আগত কোনোদিনে কোৱা নাই কিমান আসন পাব। কিন্তু ৰাইজৰ যিটো প্ৰেম, এইটো UPPLৰ ওপৰত আছে। ৰাইজৰ মৰম আমাৰ ওপৰত আছে। মৰম দিলে মৰম পায়, সেই কথাটো আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে কিছুমান মানুহক দ্বিতীয় নাগৰিক। আপোনালোকে বেলেগৰ নাম কৈ কুৱেশ্যন সুধি আছে, মোকতো কিবা সোধক। প্ৰমোদ বড়ো আহিছে ইয়াতে, মোৰ প্ৰশ্ন নাই নেকি? ইয়াৰ এনচাৰটো দিওঁ, মোক সোধক। এইবিলাক সোধক। কেনেকৈ বিচাৰিছে মোকতো কোৱা নাই আজিলৈকে। আপুনি দায়িত্ব লওক, বিচাৰাটো মোক জনাই দিয়ক। তেখেতে বিচাৰাটো মোক জনাই দিয়ক, তেতিয়া ময়ো আগবাঢ়িম। BJPত মানে কাম কাজ ভাল দেখা পালোঁ, আৰু কৰ্মীসকলকো দেখা পালোঁ ভাল, তেনেকৈ মই আহিলোঁ। এই সাংঘাতিকভাৱে জমি উঠা BTAD নিৰ্বাচনত এইবাৰ অকণমান BJPক পৃথক ৰূপত দেখা গৈছে। মই ক'লো নহয়, কোনো BJP বিলাকো হ'ব নালাগে চেয়াৰমেন। এইবিলাকত সোমাবই নালাগে। মই BJPৰ মানুহবিলাককো কৈছোঁ, নলবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে, জালুকবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে, চবেই প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, BTCত কিয় নোৱাৰে? সেইকাৰণে মই BJPৰ মানুহকো কৈছোঁ যে ইলেক্টেড VCDC হ'ব লাগে, লিষ্টত নাম দি VCDC হ'ব নালাগে। আৰু এইটো BTCৰ ৰাইজে বিচাৰিছে, এইটো মোৰ কথা নহয়। আৰু BJP হ'লেও ভুলটো ভুল, এইটো BJP হ'লে 7 খুন মাফ, এইটো মোৰ ছিষ্টেমত নাই। BJPয়ে বেয়া কাম কৰিলেও বেয়া, মই বেয়া কাম কৰিলেও বেয়া। আমি কোনো ভগৱান নহয়। হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া, BJPয়ে বেয়া কাম কৰিলেও বেয়া। যিসকলে ৰাজনৈতিক বিশ্লেষক আছে, BTAD বা BTR নিৰ্বাচনৰ যিসকল বিশ্লেষক আছে, তেওঁলোকেতো ক'ব খোজে যে এইবাৰ আটাইতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰিব BJPয়ে ৰাষ্ট্ৰীয় দল হিচাপে। হাগ্ৰামা মহিলাৰী আছে, প্ৰমোদ বড়ো আছে, অৰ্থাৎ BPF আৰু UPPL আছে। কিন্তু তাৰ মাজেদি এইবাৰ যিটো আগ্ৰাহী ৰূপত BJPয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে, অনুমান কৰা হৈছে এইবাৰ সবাতোকৈ ভাল ফলাফল হয়তো BJPয়ে কৰি দিব পাৰে। অঞ্চলত BJPৰ ইমান ডাঙৰ মিটিং হ'ব বুলি মই নিজেও ভবা নাছিলোঁ, হয়তো আপোনালোকেও ভবা নাছিলে। BJPৰ প্ৰতি BTRত ৰাইজৰ অভূতপূৰ্ব সমৰ্থন। মই BTRবাসীক ধন্যবাদ জনাইছোঁ। BJP দল BTRত ক্ষমতালৈ আহিলে আমাৰ সকলো সমস্যাৰ আমি সমাধানৰ বাবে চেষ্টা কৰিম। চৰকাৰত আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিলে আমি বহু কাম কৰিব পাৰিম। আশাবাদী যে আপোনালোকৰ মাজত চিট শ্বেয়াৰিং হ'ব পাৰে। এটাই কথা কৈছোঁ যে UPPLয়ে হওক, BPFয়ে হওক, আমি কাৰো বিৰুদ্ধে নহয়, সকলোৰে আমি সমৰ্থনত আছোঁ। আৰু
UPPL বা BPF-এ যদি আমাক অনুৰোধ কৰে যে অমুক দুটা চিটত আপোনালোকে টিকট নিদিব, আমি নিদিয়াকৈ থাকিম, আমাৰ কোনো কথা নাই। কিন্তু আমি জিকিবলগীয়া সমষ্টিকেইটাত আমি অকলে ইলেকশ্যন বিজেপি এটা ডাঙৰ কাৰ্ড খেলিছে। বিজেপিৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগ্ৰাহী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সেই নিৰ্বাচনী প্ৰচাৰ চলাই খুব মুকলিকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰায় 22-23টা যি জনগোষ্ঠী আছে তেওঁলোকৰ মাটিৰ পট্টা অৰ্থাৎ খিলঞ্জীয়াৰ মাটিৰ পট্টা BTADত নিশ্চিত হ'ব লাগিব, তাৰ বাবে বিজেপিয়ে যুদ্ধ কৰিব। সেই পৰিৱেশ পৰিস্থিতিত আশ্চৰ্যজনকভাৱে বিজেপিয়ে লাহে লাহে সমগ্ৰ BTRত ব্যাপক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। আশা নকৰা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত যিটো জনসমাগম হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই প্ৰভাৱিত হৈ গৈছে। এনে পৰিস্থিতিত অস্বস্তিত পৰিছে নেকি হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো? নিজকে জিকাবৰ কাৰণে বিজেপিয়ে আজি বহু ৰণকৌশল ব্যৱহাৰ কৰিব, এইটো ইলেকশ্যন মেটাৰ। কিন্তু চৰকাৰ BPF-এ কৰিব, যোনে চৰকাৰ কৰিব সিহে কাম কৰিব। ইয়াত কি কাম কৰিব লাগে নালাগে এই যোনে চৰকাৰ কৰিব, বিজেপিটো নকৰে নহয়, BPF-এ কৰিব, BPF চৰকাৰ কৰিব। নাৰাখে কি বুদ্ধি থাকে মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা হৈছে। 2005 চনৰ যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ। এই চুক্তিটো মই লিখা নাইতো, মই কৈছোঁ বাৰে বাৰে গভৰ্ণমেণ্ট অফ আছামৰ ব্যুৰ'ক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আছাম সেই সময়ত কংগ্ৰেছ আছিলে, সেই সময়ত দিল্লীত BJP আছিলে, ইহঁতেতো কৰিছে, মইতো লিখা নাই। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা আৰু সাংবিধানিকভাৱে যিটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই চেটিছ থাকিব। তেওঁ কৈছে যে 17 বছৰ BPF কৰিলে আৰু 5 বছৰ এইবাৰ বিজেপিয়ে চৰকাৰ কৰিব। এইটো ইলেকশ্যনৰ টাইমত চব কিছু রাজনীতি করাটো কোনো পাওয়ারের গেম নহয়, পাওয়ারের খেলা নহয়, পয়সার খেলা নহয়। রাজনীতি করাটো আজি দেশক সেৱা কৰা, মানৱ জাতি সেৱা কৰা, মানুহক সেৱা কৰা এটা পন্থা নীতি, এইটোৱে হ'ল ৰাজনীতি। UPPL মডেলৰ ৰাজনীতিত বড়োলেণ্ডত স্থায়ী শান্তি আহিব লাগিব, সমন্বয় আহিব লাগিব, নিৰাপত্তা আহিব লাগিব আৰু প্ৰত্যেকটো জনগোষ্ঠীয়ে আত্মা সন্মান লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। সেইটোৱে UPPL মডেল অফ পলিটিক্স। যিহেতু আমি সকলোৱে খোলা অংকটো জানো, BTRত যি শীৰ্ষত থাকিব বা দ্বিতীয় শীৰ্ষত থাকিব বা যিয়ে আহিব তেওঁলোকে চৰকাৰৰ সৈতে বিজেপি চৰকাৰৰ সৈতে মিত্ৰতা স্থাপন কৰিব আৰু তেনেকৈ BTRৰ শাসন আৰম্ভ হ'ব। এনে পৰিস্থিতিত বিজেপিৰ ক্ষেত্ৰত মূল্যায়ন হৈছে হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো মূল্যায়ন হৈ আছে, খুব বেছি ক্ৰিটিচাইজ কৰা নাই, সমালোচনা কৰা নাই। ইলেকশনनि गान नङाबालाय एकदम मोजां बोथोर माबाबा जंखायदावखौ होलै नङा होमबा बेफोरनो एसे खननायब्रा गाना जंखायदाव रायज्लायदाव बास खोनाहो जाबाय नांला बेफोर गानखौ खननांगौ नङा होमबा इलेकशननि गान नांलाया हायोबा खोनाहो তাৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে পৰ্যায়ক্ৰমে সমগ্ৰ BTRত ব্যাপক ৰূপত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু নিৰ্বাচনী প্ৰচাৰবিলাকত সেয়া দেখিবলৈ পোৱা গৈছে। আৰু যেতিয়াই সাংবাদিকে প্ৰশ্ন কৰিছে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে সকলোৰে বাবে মাটি খোলা হ'ব, মাটিৰ পট্টা প্ৰদান কৰা হ'ব, অস্বস্তিত পৰা হাগ্ৰামা মহিলাৰীয়ে মিহিকেহে কিছু কথা ক'ব লগা হৈছে। নিজকে জিকাবৰ কাৰণে বিজেপিয়ে আজি বহু ৰণকৌশল ব্যৱহাৰ কৰিব, এইটো ইলেকশ্যন মেটাৰ।
কিন্তু চৰকাৰ বিফেভে কৰিব, যোনে চৰকাৰ কৰিব সিহে কাম কৰিব। ইয়াত কি কাম কৰিব লাগে নালাগে এই যোনে চৰকাৰ কৰিব, বিজেপিটো নকৰে নহয়, বিফেভে কৰিব। এই পৰিস্থিতিত মই ভাবোঁ যে এইবাৰ কিন্তু BTRত ৰাজনৈতিক অংক প্ৰচণ্ডভাৱে সলনি হৈ যাব পাৰে। বিজেপিয়ে খুব স্পষ্ট কথা, মুখ্যমন্ত্ৰীৰ খুব স্পষ্ট কথা যে আমি হাগ্ৰামাৰ লগতো আছোঁ, আমি প্ৰমোদ বড়োৰ লগতো আছোঁ, আৰু সৰু সৰু যি ৰাজনৈতিক দল স্থানীয়ভাৱে আছে আমি তেওঁলোকৰ লগতো আছোঁ। আমি এইটো পৰিস্থিতিত আছোঁ যে যদি প্ৰয়োজন হয় হাগ্ৰামা মহিলাৰীৰ বাবেও আমি আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিম, প্ৰমোদ বড়োৰ বাবে আমি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিম, কিন্তু এইটো ঠিক য'ত আমি জিকাৰ সম্ভাৱনা আছে তাত কিন্তু বিজেপি ন' কম্প্ৰমাইজ। এই পৰিস্থিতিত আন কিছু সংগঠনে বা ৰাজনৈতিক দলে যিসকল বিজেপিৰ লগত নাই, যিসকলে প্ৰমোদ বড়োৰ লগত নাই, যিসকল হাগ্ৰামা মহিলাৰীৰ লগত নাই, সেইসকলে নিৰ্বাচনী প্ৰচাৰত কৈছে, দেখিছে নহয় হাগ্ৰামাক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, প্ৰমোদ বড়োক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। গতিকে আপোনালোকে যদি বিজেপিক ভোট দিব খোজা নাই তেতিয়াহ'লে আমাৰলৈ মন মেলক। আৰু এই নিৰ্বাচনী প্ৰচাৰত অতি স্থিমিত ৰূপত দেখা গৈছে কংগ্ৰেছক। ৰাভা হাছঙতো আমি এই অৱস্থা দেখিছিলোঁ। এই অৱস্থা আমি দেখিছিলোঁ পঞ্চায়ত নিৰ্বাচনৰ সময়তো। বৰ শোকাবহ পৰাজয় সেইবাবেই হৈছিল। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হোৱাৰ পিছত BTRত এটা ডাঙৰ প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিব বুলি ভবা হৈছিল, কিন্তু চেষ্টাও কৰা নাই। এক প্ৰকাৰ তেওঁলোকে BTR এৰিয়ে দিছে। বিফল যদি ইয়াত 4টা পাৰ্টি যদি আছে BTR নিৰ্বাচনী প্ৰচাৰত, BTR দি দেই, BTRটো আকৌ ক'লে ভুল হ'ব। এইটোৱেতো হ'ল বিজেপি। BTR যে কৰিব নোৱাৰিলে, আজি আমি BTR নিৰ্বাচন আমি কৰা নাই, আজি BTR দি নিৰ্বাচন হৈছে। নিজৰ বিফলতা লুকাবলৈ, নিজৰ কেলেংকাৰী লুকাবলৈ আজি তেওঁলোকৰ যে মন্ত্ৰী সম্পূৰ্ণভাৱে বিফল হৈছে, নিজৰ বিফলতা লুকাবলৈ হ'লে, নিজৰ মাত্ৰ ক্ষমতা ধৰি ৰাখিবলৈ হ'লে আজি এনেধৰণৰ প্ৰচাৰ চলাই আছে। কিন্তু BTR কেনেকৈ এৰিব ৰাজনৈতিক যদি নিৰ্বাচনকেন্দ্ৰিক দৃষ্টিভংগীত চাই? 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিশ্চিতভাৱেই BTR নিৰ্বাচন এখন ছেমি ফাইনেল, আৰু এই ছেমি ফাইনেলত কিয় কংগ্ৰেছে BTRত এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, আচৰিত কথা। প্ৰধান বিৰোধী দল তেওঁলোকে কিয় চেষ্টা কৰা নাই হাগ্ৰামা মহিলাৰীৰ সৈতে কথা পাতিবলৈ, বা কিয় বিশ্বাস দিব পৰা নাই, বা কিয় বিশ্বাস দিব পৰা নাই প্ৰমোদ বড়োক? নিসহায় হৈ গৈছে কংগ্ৰেছ। কথা শুনি বেয়া লাগে, কিন্তু দৃঢ় বাস্তৱ। সেইবাবে ৰাজনৈতিক সমীক্ষাই কংগ্ৰেছক একেবাৰে তলত ৰাখি কৈছে খুব বেছি এখন আসন পাব পাৰে, এখন আসনো নোপোৱাৰ পৰিস্থিতি আহিব পাৰে। গতিকে BTRৰ ৰাজনীতি এবাৰ সাংঘাতিকভাৱে জমি উঠিছে। এই উত্তাল BTRৰ ৰাজনীতিত বিজেপিয়ে এইবাৰ সাংঘাতিকভাৱে যে প্ৰভাৱ বিস্তাৰ কৰিব তাত আপুনি নিশ্চিত থাকক। BTRৰ বহু ৰাইজে এই যে ডাঙৰ অস্ত্ৰপাত ব্যৱহাৰ কৰিলে বিজেপিয়ে, যে সকলোকে আমি মাটিৰ পট্টা দিম, তাত থকা খিলঞ্জীয়াসকলে মনে মনে বিজেপিৰ পৰা ঢাল খোৱা যেন অনুমান হৈছে। তাতে উচ্ছেদ, বেদখলকাৰীৰ বিৰুদ্ধে লোৱা ব্যৱস্থাও তেওঁলোকে প্ৰত্যক্ষ কৰি আছে। এনে পৰিস্থিতিত মই ভাবোঁ এইবাৰ কিন্তু হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বাবে বৃহৎ অগ্নি পৰীক্ষা। নিৰ্বাচন আহিছে, নিৰ্বাচনত মানে কাৰো মানে কিবাটো কি কয় তোমাৰ ভেলু নাথাকে, চবে চবক সমালোচনা কৰিব, ভাল কাম কৰিলেও সমালোচনা কৰিব, মানে নাই মই বিৰোধী বুলি নকওঁ, বিৰোধীৰো সিদ্ধান্ত নহ'ব পাৰে, মানে সেইটো হ'ল দুই এজন কোনোবা সমৰ্থক, কোনোবা দুষ্কৃতিকাৰী, তেনেকুৱা ধৰণৰ থাকে। মানে চবে পৰিয়াল চব ভাল হ'লেও ঘৰত এটা পাগলা থাকে কেতিয়াবা, মানে এতিয়া কাৰোবাৰ দলতো চব থাকিলেও এজন অধৈৰ্য তেনেকুৱা ধৰণৰ মানুহো থাকে। গতিকে সেইটো ৰাজনৈতিকভাৱে নিৰ্বাচন আহিছে কাৰণে তেনেকুৱা ধৰণৰ হয়, বাকী একো নাই। কাম ৰাইজৰ, কোনোবা ব্যক্তিগতৰ কাৰণে নহয়। এই অগ্নি পৰীক্ষাত জয় নে পৰাজয় হ'ব সেয়া আমি সময়ত গম পাম। কিন্তু এগৰাকী ৰাজনৈতিক
সমীক্ষক হিচাপে, সাধাৰণ জনতাৰ ৰাজনৈতিক সমীক্ষক হিচাপে বি টি আৰৰ এই নিৰ্বাচন কেন্দ্ৰিক কথাবিলাকত মই কোৱা কথাখিনি আপোনালোকে মানি লয় নে নলয়, মনৰ ভাৱ জনাব।